মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আটাই অৱগত যে করোনা ভাইরাসে অর্থাৎ কোভিড-19 সমগ্র বিশ্ব এটা ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত যোৱা 2020 চনত স্কুল কলেজসমূহ বন্ধ হৈ আছিল। এইবাৰো ঠিক তেনেকৈ করোনা ভাইৰাছে স্কুল কলেজসমূহক বন্ধ কৰি ৰাখিছে। গতিকে মই অনলাইন ক্লাছ যোগে তোমালোকক নেৰেশ্যন শিকাৰ কাৰণে যত্নপৰ হ'ম। আৰু এনে ক্ষেত্ৰত মই তোমালোকক ক'ব বিচাৰিছোঁ, তোমালোকে ঘৰতে থাকা, সুস্থ থাকা, মাস্ক ব্যৱহাৰ কৰা আৰু দূৰত্ব মেইনটেইন কৰা। তেতিয়াহ'লে আমি করোনা ভাইৰাছৰ লগত যুঁজ দিব পাৰিম। যি কি নহওক, মই যোৱা ক্লাছত নেৰেশ্যন ক্লাছ লৈছিলোঁ। ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যনক লৈ পৰিৱৰ্তন কৰোঁতে 4টা পৰিৱৰ্তন মানি চলিব লাগে। তাৰে প্ৰথম আছিল চেঞ্জ অফ টেন্সেছ। কেনেকৈ টেন্সৰ পৰিৱৰ্তন কৰিব লাগে সেইখিনি মই আলোচনা কৰিছিলোঁ। ছাপ'জ এক্সাম্পল যেনেকুৱা হি said to me, I shall do it. এইটো হ'ল ৰেপৰ্টিং ক্লজ, এইটো হ'ল ৰেপৰ্টেড ক্লজ। যেতিয়া মই হেৰি কৰিম, টেন্সটো পৰিৱৰ্তন কৰিম, টেন্সটো চাব লাগিব ৰেপৰ্টেড ক্লজটো কোন টেন্সত আছে। তাৰ আগত চিন্তা কৰিব লাগিব যে ৰেপৰ্টিং ক্লজৰ ফ্ৰী ভাৰ্বটো কোন টেন্সত আছে। এইটো যদি পাষ্ট ৰূপত থাকে, কোনখিনি ৰেপৰ্টিং ক্লজৰ ফ্ৰী ভাৰ্ব যদি পাষ্ট ৰূপত থাকে, পাষ্ট ৰূপত থাকিলে আমি ৰেপৰ্টেড ক্লজৰ টেন্সটো পৰিৱৰ্তন কৰিব লাগিব। ঠিক তেনেকৈ কৈছিলোঁ যে এইটো যদি প্ৰেজেন্ট টেন্স হয় আৰু ফ্ৰী ভাৰ্বটো যদি পাষ্ট টেন্স থাকে, এইটো প্ৰেজেন্ট টেন্স থাকিলে এইটো হ'ব পাষ্ট ইনডিফিনিট। প্ৰেজেন্ট কন্টিনিউয়াস থাকিলে পাষ্ট কন্টিনিউয়াস, প্ৰেজেন্ট পারফেক্ট থাকিলে পাষ্ট পারফেক্ট, প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স থাকিলে পাষ্ট পারফেক্ট কন্টিনিউয়াস। ঠিক তেনেকৈ এইটো যদি পাষ্ট ৰূপত থাকে, এইটো যদি পাষ্ট টেন্স থাকে, এইটো যদি পাষ্ট টেন্সত থাকে, তেনেহ'লে পাষ্ট আৰু পাষ্ট মানে পাষ্ট পারফেক্ট, আৰু পাষ্ট কন্টিনিউয়াস থাকিলে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব। আৰু কৈছিলোঁ যে যদি ফিউচাৰ টেন্সত থাকে, শ্যাল থাকিলে সাবজেক্ট অনুযায়ী শুড বা উড, আৰু উইল থাকিলে উড বা শুড হ'ব। গতিকে দ্বিতীয় নম্বৰ পৰিৱৰ্তন আছে চেঞ্জ অফ pronoun। চেঞ্জ অফ pronoun এইখিনি কথা আমি জানিব লাগিব। কোনো মই সংক্ষেপে লিখিলোঁ চেঞ্জ অফ pronoun আমি ডাইৰেক্ট নাৰেশ্যনক ইনডাইৰেক্ট নাৰেশ্যনলৈ ৰূপান্তৰ কৰোঁতে কেনেকৈ আমি pronounৰ পৰিৱৰ্তন কৰিম। ইয়াত এটা টোকা দিয়া আছে, কোনো ডাইৰেক্ট নাৰেশ্যনক ইনডাইৰেক্ট নাৰেশ্যনলৈ ৰূপান্তৰ কৰোঁতে 3টা টেবুল অনুযায়ী pronounৰ পৰিৱৰ্তন কৰিব পাৰি। তাৰ প্ৰথম টেবুলটো আহিল ইয়াত ডাইৰেক্ট স্পীচ, ইনডাইৰেক্ট স্পীচ। এইটো পাৰ্ট ডাইৰেক্ট স্পীচ, এইটো পাৰ্ট ইনডাইৰেক্ট স্পীচ। ঠিক আছে, এতিয়া ডাইৰেক্ট স্পীচৰ ৰেপৰ্টিং ক্লজৰ সাবজেক্ট যেনেকুৱা হি said to
মি এইটো ডাইৰেক্ট স্পীচৰ ৰেপৰ্টিং ক্লজ এই ৰেপৰ্টিং ক্লজৰ সাবজেক্ট হ'ল হি আৰু ৰেপৰ্টিং ক্লজৰ সাবজেক্ট হ'ল হি যদি হি থাকে তেনে ৰেপৰ্টিং ক্লজৰ সাবজেক্ট যেনেকুৱা আই শ্যাল ডু ইট ইয়াত হ'ল আই যেতিয়া ৰেপৰ্টিং ক্লজৰ সাবজেক্ট আই থাকিব তেনেহ'লে আমি ৰেপৰ্টিং ক্লজৰ সাবজেক্টৰ লগত মিলাব লাগিব এইটো মিলাব লাগিব তেনেহ'লে আইটো পৰিৱৰ্তন হৈ কি হ'ব ইয়াত যদি হি থাকে হিৰ পৰিৱৰ্তে হি হ'ব আইৰ পৰিৱৰ্তে হি হ'ব আৰু ইয়াত যদি ৰাম শ্যাম ৰহিম সলিম কৰিম এইবিলাক যদি থাকে সেই নামবিলাক পৰিৱৰ্তন হয় আৰু এই আইটো পৰিৱৰ্তন হয় কি হ'ব হি হ'ব আকৌ কৈছো মই যে ডাইৰেক্ট স্পীচৰ ৰেপৰ্টিং ক্লজৰ সাবজেক্টটো যদি হি থাকে আইটো পৰিৱৰ্তন হয় হি হ'বগৈ আৰু যদি ৰাম শ্যাম ৰহিম সলিম বা পুৰুষ জাতীয় মানুহ থাকে তেনেহ'লে সেই নামটোৰ পৰিৱৰ্তে আইৰ পৰিৱৰ্তে কি হ'ব হি হ'ব ইয়াত হি হ'ব আৰু ৰেপৰ্টিং ক্লজৰ সাবজেক্ট যদি ইয়াত সি থাকে তেনেহ'লে আইৰ পৰিৱৰ্তে সি হ'ব আৰু ইয়াত যদি সীতা গীতা কবিতা ছবিতা এইবিলাক থাকে ছোৱালী মানুহৰ নাম থাকে বা তিৰি মানুহৰ নাম থাকে তেনেহ'লে সীতা গীতা কবিতা ছবিতা এইবিলাকৰ পৰিৱৰ্তে এইবিলাকৰ লিংগ অনুযায়ী আইৰ পৰিৱৰ্তে সি হ'ব ইয়াত সি আহিল আৰু যদি ইয়াত দে থাকে সাবজেক্টটো ৰেপৰ্টিং ক্লজৰ সাবজেক্টটো যদি দে থাকে আৰু ইয়াত তেতিয়া উই থাকিব উই আৰু দে ইয়াত যদি দে থাকে দে আৰু উই এই দুটা মিলি চেঞ্জ হৈ কি হ'ব ডেম হ'ব দে উই থাকিলে ডেম হ'ব টেবুল নম্বৰ 2 জৰিয়তে আমি কেনেকৈ প্ৰনাউন পৰিৱৰ্তন কৰিব পাৰিম মই এটা এক্সাম্পলৰ জৰিয়তে বুজাম এক্সাম্পল যেনেকুৱা he said to me have you seen the Taj Mahal এইটো বাক্য ৰেপৰ্টেড ক্লজৰ বাক্যটোত সাবজেক্ট হিচাপে ইউ আছে যেতিয়া আমি ৰেপৰ্টেড ক্লজৰ সাবজেক্টৰ ইউ দেখিবলৈ পাম আমি সেই ইউটো পৰিৱৰ্তন কৰোঁতে টেবুল নম্বৰ 2 ব্যৱহাৰ কৰিব লাগিব এজ এ টেবুল নম্বৰ 2 will be used when I see the you subject in the reported clause যেতিয়া আমি reported clause ত you দেখিবলৈ পাম তেতিয়া আমি টেবুল নম্বৰ 2 টো ব্যৱহাৰ কৰিম এতিয়া ডাইৰেক্ট স্পীচ এইটো পাৰ্ট হ'ল ডাইৰেক্ট স্পীচ এইটো পাৰ্ট হ'ল ইনডাইৰেক্ট স্পীচ ৰিপৰ্টিং ক্লজৰ সাবজেক্ট যেতিয়া অবজেক্ট এই অবজেক্টটো যেতিয়া থাকিব এইটো হ'ল অবজেক্ট কাৰ অবজেক্ট ৰিপৰ্টিং ক্লজৰ অবজেক্ট যেতিয়া মি থাকিব আৰু ইয়াত যেতিয়া ইউ দেখিবলৈ পাম তেতিয়া এই ইউটো পৰিৱৰ্তন হ'ব হৈ পেলাই কি হ'ব আই হ'ব আই ৰিপৰ্টিং ক্লজৰ অবজেক্ট যেতিয়া হিম ৰাম ৰহিম সলিম কৰিম বা পুৰুষ মানুহৰ নাম থাকিব এইখিনি থাকে মিৰ পৰিৱৰ্তে ইয়াত ৰহিম ৰাম বা
পুৰুষ মানুহৰ নাম যেটা থাকিব এতিয়া যেতিয়া ইউ থাকিব ইউৰ পৰিৱৰ্তে তেতিয়া ইয়াত হি হ'ব যেতিয়া অবজেক্টটো যেতিয়া হাত সীতা গীতা থাকিব আৰু ৰেপৰ্টেডটো যেতিয়া ইউ দেখিবলৈ পাম তেতিয়া ইয়াত যদি হাত সীতা গীতা কবিতা ছবিতা এইবিলাক থাকিব ইউৰ পৰিৱৰ্তে তেতিয়া কি হ'ব সি হ'ব ইউৰ পৰিৱৰ্তে সি হ'ব আৰু যেতিয়া এই অবজেক্টটো যেতিয়া আস থাকিব এই অবজেক্টটো যেতিয়া আস থাকিব আৰু ইয়াত যেতিয়া ইউ থাকিব তেতিয়া ইউৰ পৰিৱৰ্তে উই হ'ব ঠিক তেনেকৈ আসৰ পৰিৱৰ্তে মিৰ পৰিৱৰ্তে ইয়াত যিটো অবজেক্ট ৰেপৰ্টেড ক্লজৰ অবজেক্ট দেম থাকিব কি থাকিব দেম থাকিব তেতিয়া ইউৰ পৰিৱৰ্তে এইটো টেবুল নাম্বাৰ 2 এতিয়া এই টেবুল নাম্বাৰ 3 আমি ডাইৰেক্ট স্পিচক ইনডাইৰেক্ট স্পিচলৈ ৰূপান্তৰ কৰোতে টেবুল নাম্বাৰ 3 ৰ জৰিয়তে pronoun চেঞ্জ কৰিব পাৰি ইয়াত লিখা আছে ডাইৰেক্ট স্পিচ ইনডাইৰেক্ট স্পিচ ডাইৰেক্ট স্পিচ এখিনি পাৰ্ট ইনডাইৰেক্ট স্পিচ এখিনি পাৰ্ট ডাইৰেক্ট স্পিচৰ ৰেপৰ্টিং ক্লজৰ অবজেক্ট যদি মি থাকে ৰেপৰ্টেড ক্লজৰ pronoun যদি ইউ থাকে ইউ থাকিলে তো আমি টেবুল নাম্বাৰ 2 ৰে পৰিৱৰ্তন কৰিম যেহেতু ইউৰ আছে ইউৰটো আমি পৰিৱৰ্তন কৰিব লাগিব গতি ইউৰ আৰু মি যদি থাকে পৰিৱৰ্তন হয় মাই ডাইৰেক্ট স্পিচৰ ৰেপৰ্টিং ক্লজৰ অবজেক্ট যদি হিম ৰাম ৰহিম বা পুৰুষ মানুহৰ নাম যদি থাকে আৰু ৰেপৰ্টেড ক্লজটো যদি pronoun হিচাপে ইউৰ থাকে ইউৰ পৰিৱৰ্তন হয় হিজ হ'ব ডাইৰেক্ট স্পিচৰ ৰেপৰ্টেড ক্লজৰ ৰেপৰ্টিং ক্লজৰ অবজেক্ট যদি হাত সীতা গীতা বা ছোৱালী মানুহৰ নাম যদি থাকে তেনেহ'লে ইউৰ পৰিৱৰ্তে হাৰ হ'ব ডাইৰেক্ট স্পিচৰ ৰেপৰ্টিং ক্লজৰ অবজেক্ট যদি আস থাকে আৰু যদি ইউৰ থাকে ইউৰ পৰিৱৰ্তন হয় আৰ হ'ব আৰু অবজেক্ট দেম থাকে ইউৰ পৰিৱৰ্তে দেয়াৰ হ'ব পাৰে এখানে আছে টেবুল নাম্বার 3 মই এটা এক্সাম্পলৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম তোমালোকে মই আগতেও কৈছো যে এই নেৰেশনৰ ক্ষেত্ৰত আজি পাৰ্ট 2 ষ্টাৰ্ট হৈছে পাৰ্ট 1 তো যিজন ষ্টুডেন্টে দেখা নাই তোমালোকে আগৰ পাৰ্ট 1 চেপ্টাৰটো আগত চাই পেলাই পিছত তোমালোকে পাৰ্ট 2 তো দেখিবা বা শুনিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব নহলে কিন্তু নেৰেশন বুজি নাপাবা তো ঠিক আছে মই এক্সাম্পলৰ জৰিয়তে বুজাম টেবুল নাম্বাৰ 3 তো ইয়াত মই লিখিছো লীলাস মাদাৰ সেই টু লীলা এখানে রেপোর্টিং ক্লজ আর দুটা শব্দ তোমার ভিতরে কি হল রেপোর্টেড ক্লজ হোয়ার হ্যাভ ইউ কিপড ইওর গোলসে হোয়ার হ্যাভ ইউ কিপড ইওর গোলসে ইয়াত কিন্তু ইউ আছে আর ইউর আছে ইউ হল সাবজেক্ট ইউর হল প্রোনাউন গতিকে প্রোনাউন তো এটু চেঞ্জ কৰিব লাগিব ইউটো চেঞ্জ কৰিব লাগিব যেতিয়া আমি ইনডাইৰেক্ট স্পিচলৈ ৰূপান্তৰ কৰিম তেতিয়া ইউ চেঞ্জ কৰিব লাগিব ইউ চেঞ্জ কৰিব লাগিব এজ পাৰ টেবুল নাম্বাৰ 2 and 3 গতিকে আমি লক্ষ্য কৰিব লাগিব যে ৰেপৰ্টিং ক্লজৰ অবজেক্ট কি আছে লীলা আছে অৰ্থাৎ লীলা হল মাইকী মানুহ ছোৱালী মানুহ গতিকে ইয়াত যদি ছোৱালী মানুহ হয় তেনেহলে ইউৰ পৰিৱৰ্তে কি হ'ব মই আগতে ব্লক বুজাইছো ইউৰ পৰিৱৰ্তে হি সি হ'ব আৰু যদি ইউৰটো চেঞ্জ কৰিম যেহেতু ইয়াত মাইকী মানুহ আছে ইউৰ পৰিৱৰ্তে কি হ'ব হার সীতা থাকিলে গীতা থাকিলে বা লীলাত মাইকী মানুহ ইউৰ থাকিলে হার টেবুল নাম্বাৰ 3 উল্লেখ কৰা আছে ঠিক তেনেকৈ যদি ইয়াত নি থাকে ইউ থাকিলে আই হ'ব ইয়াত যদি হিম থাকে রাম থাকে রহিম থাকে তেনেহলে ইউৰ পৰিৱৰ্তে হি হ'ব ইউৰ পৰিৱৰ্তে হিজ হ'ব
ইয়াত যদি হার থাকে, সিটা থাকে, ভিটা থাকে, তেতিয়া ইয়ৰ পৰিৱৰ্তে হার হব, ইয়ৰ পৰিৱৰ্তে সি হব আৰু ইয়ৰ পৰিৱৰ্তে হার হব। ঠিক তেনেকৈ ইয়াত যদি আজ থাকে, ৰেপৰ্টিং ক্লজ অবজেক্ট আজ থাকে, ইয়াত যদি ইউ থাকে, ইউৰ পৰিৱৰ্তে উই হব, আৰু ইয়াত যদি আজ থাকে, ইয়াত যদি ইয়ৰ থাকে, ইয়ৰ পৰিৱৰ্তে আৱাৰ হব। আজ থাকিলে আৱাৰ থাকিলে, ইয়ৰ থাকিলে আৱাৰ হব। আৰু ইয়াত যদি দেম থাকে, ইয়াত যদি ইউ থাকে, তেনেহ'লে ইউটোৰ পৰিৱৰ্তে দে হব। আৰু ইয়াত যদি দেম থাকে, ইয়াত যদি ইয়ৰ থাকে, তেনেহ'লে দেয়াৰ হব। এইটো আছিল টেবুল নাম্বাৰ 3। এতিয়া চেঞ্জ অফ প্লেস নাম্বাৰ 3, চেঞ্জ অফ প্লেস কোনো ডাইৰেক্ট স্পীচক ইনডাইৰেক্ট স্পীচলৈ ৰূপান্তৰ কৰোঁতে আমি কেনেকৈ প্লেসৰ পৰিৱৰ্তন কৰিম। ইয়াত এইটো পাৰ্ট হ'ল ডাইৰেক্ট স্পীচ, এইটো ইনডাইৰেক্ট স্পীচ। ডাইৰেক্ট স্পীচত যদি হেয়াৰ থাকে, ইনডাইৰেক্ট স্পীচত দেয়াৰ হ'ব। ডাস থাকিলে, দিস থাকিলে দেয়ার হব। ইট থাকিলে ড্যাট হব। দিস থাকিলে দোষ হব। ডাস থাকিলে সো হব। জাস থাকিলে দেয়ার হব। কিন্তু গো থাকিলে কাম হব মাথন ইম্পারেটিভ সেন্টেন্সৰ ক্ষেত্ৰত। মাথন ইম্পারেটিভ সেন্টেন্সৰ ক্ষেত্ৰত গো থাকিলে কাম হব। টেবুল নাম্বাৰ 3 মই আতবাৰ কৈ দিছোঁ। হেয়ার থাকলে দেয়ার হব, দিস থাকলে দ্যাট, ইট থাকলে দ্যাট, দিস থাকলে দোজ, দাস থাকলে সো, জাস থাকলে দ্যাট, গো থাকলে কাম মাথন ইম্পারেটিভ সেন্টেন্সৰ ক্ষেত্ৰত। নেক্সট চেঞ্জ অফ টাইম নাম্বাৰ 4। চেঞ্জ অফ টাইম ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ ৰূপান্তৰ কৰোঁতে নাম্বাৰ 1 নাও থাকিলে ধ্যান লিখিব লাগিব। টুডে থাকিলে দ্যাট ডে লিখিব লাগিব। yesterday থাকলে the day before or the previous day। yesterday থাকলে দুটা কথা মনত ৰাখিব লাগিব। yesterday পৰিৱৰ্তে the day before or the previous day। last day থাকিলে the day before, last week থাকিলে the week before, last month থাকিলে the month before, last year থাকিলে the year before, last night থাকিলে the night before, tomorrow থাকিলে the following day or the next day। এইটো মনত ৰাখিব লাগিব। tomorrow থাকিলে the following day or the next day। এই দুটাৰ যিকোনো এটা লিখিব লাগিব। next day থাকিলে the following day, next week থাকিলে the following week, next month থাকিলে the following month, next year থাকিলে the following year, next night থাকিলে the night before হ'বগৈ। এই চাৰিটা পৰিৱৰ্তন আমি কোনো ডাইৰেক্ট নেৰেশ্যনক ইনডাইৰেক্ট নেৰেশ্যনলৈ ৰূপান্তৰ কৰোঁতে চাৰিটা পৰিৱৰ্তন আমি মানি চলিব লাগিব। অল দ্য বেষ্ট।